ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কবিতাৰ এটা শাৰী পঢ়িছিলানে? এটুপ এটুপকৈ ডাৱৰৰ পানী পৰি ভৰি গ'ল বিশাল সাগৰ। ঠিক তেনেকৈ আমি জ্ঞানৰ ক্ষেত্ৰতো যদি সৰু সৰু কথাবোৰ জানিবলৈ যত্ন কৰোঁ তেন্তে আমি কি কৰিব পাৰোঁ? পিছলৈ গৈ আমাৰ জ্ঞানৰ ভঁৰালটো ডাঙৰ হৈ চহকী হৈ গৈ থাকে। আহাচোন আজি তোমালোকৰ কাৰণে ইংৰাজীত ভাৰ্ব আৰু নাউন কিছুমান শব্দ লৈ আহিছো যিকেইটাৰ ব্যৱহাৰ আমি ভিন ভিনকৈ ইউজ কৰিব পাৰোঁ। আহা পোনে পোনে আমি ভিডিঅ'টোৰ মাজলৈ গৈছো। ছাত্ৰ ছাত্ৰীসকল ইয়াতে প্ৰথমটো আমি শব্দ লৈছো। এই শব্দটো হৈছে টক। টক মানে কথা কোৱা, নহয় জানো? আৰু কথা কোৱা সেইটো ভাৰ্ব হিচাপে আমি কেনেকৈ লৈছো চোৱা। লেটছ হেভ এ টক এবাউট আৱাৰ প্লান্টছ। অৰ্থাৎ আমি ইয়াক ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিছো প্ৰথমটো বাক্যত। আৰু দ্বিতীয় বাক্যটো চোৱা। Their talk lasted until the early hours. তোমালোকে ধৰিব পাৰিছানে? প্ৰথমতে ভাৰ্ব হিচাপে আৰু দ্বিতীয়তে আমি নাউন হিচাপে টক শব্দটো ব্যৱহাৰ কৰিলো। এইবাৰ আমি প্লে এই শব্দটো লৈছো। প্লে মানে খেলা, তোমালোকে এটাই জানা। ভাৰ্ব হিচাপে কেনেকৈ ব্যৱহাৰ কৰিছো চোৱা। চিলড্ৰেন প্লে ইন দ্য পাৰ্ক এভৰি আফটাৰনুন। এতিয়া নাউন হিচাপে কেনেকৈ ব্যৱহাৰ কৰিছো। দ্য প্লে ৰিচিভড ৰেভ ৰিভিউজ ফ্ৰম দ্য ক্ৰিটিক্স। ইয়াতে প্ৰথমটোত প্লে শব্দটোৱে ভাৰ্ব হিচাপে ইউজ হৈছে, কিন্তু ইয়াতে দ্বিতীয় বাক্যটোত প্লে শব্দটো কিন্তু নাটক কৰা বুজাইছে। ঠিক আছে, নাটকখনক বুজাইছে। ধৰিব পাৰিছানে তোমালোকে? একেই শব্দ কিন্তু আমি ভিন ভিন অৰ্থত ভিন ভিন ৰূপত ব্যৱহাৰ কৰিছো। এইবাৰ আমি এটা সাধাৰণ শব্দ লৈছো কুক। কুক মানে তোমালোকে এটাই জানা, ৰান্ধা, নহয় জানো? এতিয়া চোৱা ভাৰ্ব হিচাপে আমি কেনেকৈ ব্যৱহাৰ কৰিম। ইয়াতে প্ৰথম বাক্যটোত কুক শব্দটোৱে এটা ইটালিয়ান খাদ্যক বনোৱা বুজাইছে। ঠিক আছে, কিন্তু দ্বিতীয় বাক্যটোত চোৱা নাউন হিচাপে কুকটো কেনেকৈ ব্যৱহাৰ হৈছে। প্ৰথম বাক্যটোত ভাৰ্ব হিচাপে ইউজ হৈছে ৰান্ধা কাৰ্যক বুজাইছে, আৰু দ্বিতীয় বাক্যটোত কিন্তু কি কৈছে, মানুহগৰাকীক বুজাইছে যে তাই ভাল ৰান্ধনী হিচাপে চহৰখনত এটা নাম আছে। বুজি পাইছানে তোমালোকে? এইবাৰ আমি আন দুটা শব্দ লৈছো। তোমালোকে চোৱা প্ৰথমতে ৰান শব্দটো লৈছো, তাৰপিছত ৱৰ্ক শব্দটো। ৰান শব্দটো চোৱা প্ৰথম বাক্যটো। I'll run to catch the bus. যে মই বাছখন ধৰিবলৈ দৌৰিম। ঠিক আছে, দ্বিতীয় বাক্যটো চোৱা নাউন। নাউন হিচাপে কেনেকৈ ইউজ হৈছে। The run through the forest was invigorating. অৰ্থাৎ পাহাৰখনৰ মাজে মাজে যি দৌৰিছিলো সেইটো বৰ এটা কি কাম আছিলে, ইনভিগৰেটিং, যিটোৱে মানে আমাক পৰিশ্ৰম কৰালে। দ্বিতীয় বাক্যটো চোৱা, দ্বিতীয় শব্দটো ৱৰ্ক। ৱৰ্ক শব্দটোৱে কি বুজাইছে। প্ৰথম বাক্যটোত she likes to work on challenging project। ঠিক আছে, আৰু দ্বিতীয় শব্দটো চোৱা his work as an artist is widely recognized। ইয়াতে প্ৰথম বাক্যটোত ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে ৱৰ্কটো, আৰু দ্বিতীয় বাক্যটোত নাউন হিচাপে ব্যৱহাৰ হৈছে। ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি তিনিটা শব্দ লৈছো। চোৱাচোন, প্ৰথম শব্দটো হৈছে ডেন্স। ডেন্স মানে আমি নাচাক বুজো, নহয় জানো? প্ৰথম বাক্যটোত দে ডেন্স আণ্ডাৰ দ্য ষ্টাৰ্ছ, মানে আকাশৰ তলত তেওঁলোকে নাচিছে। দ্বিতীয় বাক্যটোত চোৱা দ্য ডেন্স এট দ্য ৱেডিং ৱাজ আনফৰগেটেবল, তাৰমানে বিয়াখনত যিটো নাচ নচা আছিলে সেইটো পাহৰিব নোৱাৰা ধৰণৰ আছিলে। ৰিড, প্ৰথম বাক্যটো চোৱা আই ৰিড এভৰি নাইট বিফৰ বেড। ইয়াতে বুজোৱা হৈছে যে মই প্ৰত্যেক নিশা টোপনি মৰাৰ আগতে কিতাপ পঢ়ো। দ্বিতীয় বাক্যটো চোৱা হাৰ ৰিড অফ দ্য চিটুৱেশ্যন ৱাজ একুৰেট। অৰ্থাৎ তাই যিটো চিটুৱেশ্যন অৰ্থাৎ পৰিস্থিতিটোৰ ওপৰত বিশ্লেষণ কৰিছিলে সেইটো একদম সঁচা আছিলে, একুৰেট আছিলে। এতিয়া দ্বিতীয় বাক্যটো চোৱা, ইয়াৰে তৃতীয় বাক্যটো চুইম। লেটছ চুইম ইন দ্য অ'চেন। কি কৈছে যে আমি সাগৰত সাঁতোৰো আহা। আৰু আনটো বাক্যত কি কৈছে, চুইমিং ইজ এ গ্ৰেট ৱে টু ষ্টে ফিট। অৰ্থাৎ সাঁতোৰ স্বাস্থ্যৰ কাৰণে এটা বৰ ভাল এক্সাৰচাইজ, এনেকুৱা ধৰণৰ কথা কৈছে। তোমালোকে ধৰিব পাৰিছানে? শব্দবোৰ একেই, কিন্তু আমি ব্যৱহাৰ এটাত ভাৰ্ব হিচাপে আৰু আনটোত নাউন হিচাপে কৰিছো। এইবাৰ আমি আন তিনিটা শব্দ লৈছো। সহজ শব্দ চোৱা। she likes to write poetry is write on the environmental issue gained attention। ইয়াতে ৰাইট শব্দটো ভাৰ্ব আৰু নাউন হিচাপে কেনেকৈ ব্যৱহাৰ কৰিছো চোৱা। তাৰপিছত পেইণ্ট শব্দটো, পেইণ্ট মানে কালাৰ কৰা, নহয় জানো? ৰং কৰা। you will paint the walls blue, আৰু she showcased her latest paint at the gallery। এতিয়া তৃতীয় শব্দটো চোৱা প্লান্ট। প্লান্ট মানে গছ পুলি ৰোৱা, নহয় জানো? বা গছ ৰোৱা।
প্ৰথম বাক্যটোত চোৱা they plant flowers in the garden every spring আৰু দ্বিতীয় বাক্যটোত চোৱা the plant needs sunlight to thrive ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইংৰাজী ভাষাটো যেতিয়া লিখিবলৈ শিকিবা বা ব্যৱহাৰবোৰ ভালদৰে জানিবা তোমালোকে এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু কথা আটাই জানিব লাগিব তোমালোক যদি আমাৰ চেনেলত নতুন বা এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলো আৰু ভৱিষ্যতেও তোমালোকৰ বাবে এনে ধৰণৰ ভিডিঅ আগলৈও আনি থাকিম বুলি আজিলৈ এই ভিডিঅটো ইমানতে সামৰিছো ধন্যবাদ